নমস্কাৰ। আজি একদম অচিনাকি এটা ঠাইত আহিলোঁ আমি। মানে অলপ সময় আগত চাপৰত এটা নিউজ সংগ্ৰহ কৰাৰ কাৰণে গৈছিলোঁ আৰু তাৰ পৰাই ঘূৰি আহোঁতে আমি দেখা পালোঁ যিটো পাহাৰ আছিল সেই পাহাৰৰ দুয়োপিনে মানে মাটিবিলাক পাথৰবিলাক কেনেদৰে কাটি 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 এই ৰেলৱেৰ যিটো ৰাস্তা সেইটো বনাইছে সেই দৃশ্যটো আপোনালোকক দেখুৱাৰ কাৰণে ইয়াত চাওক কি সুন্দৰ এটা ধুনীয়া ৰেলৱেৰ ৰাস্তা, বহুত ধুনীয়া। আৰু সেইকাৰণে আমি ইয়াত ইতিমধ্যে উপস্থিত হ'লোঁ। আমি ঘৰৰ ওচৰত হ'লেও আমি ইয়াত কেতিয়াও অহা নাছিলোঁ, সেইকাৰণে আজি আহিলোঁ। তো বহুত ভালে লাগিছে। আৰু এনেকুৱা ঠাই ওচৰ চুবুৰে থকা সত্ত্বেও আমি যে ইয়াত কোনোদিন আহিব পৰা নাছিলোঁ, তাৰ কাৰণে এইখন ঠাই হ'ল চাপৰৰ ধীৰঘাট স্থিত খেতডুবি বুলি কয়। বিলাচীপাৰাৰ পৰা আহিলেতো খেতডুবি বুলি ক'ব এই ঠাইখনৰ নাম। তো যিয়ে নহওক, এতিয়াও যোনে যোনে দেখা নাই এই ৰাস্তাটো, ৰেলৱেৰ ৰাস্তাটোতো সকলোৱে দেখিছে, কিন্তু এইখন ঠাইত আহি যোনে যোনে দেখা নাই এতিয়াও আহিব পাৰিব। ইয়াত আহিলে অট'মেটিকলি মনটো ফ্ৰেছ হ'ব, ভাল হ'ব। গতিকে এবাৰ চাই যাব। কিছুদিন পিছত হয়তো পৰিৱৰ্তন হ'ব পাৰে, যিহেতু ইয়াৰ কাষেদি 4 লাইন ৰাস্তা যিটো সেইটো হৈ আছে। আমি তাতো যাম। আজি হয়তো এইখিনিয়ে দেখাম। তো ভাল লাগিলে ভিডিঅ'টো অৱশ্যই